সন্থাৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত পঞ্চম বাৰ্ষিক নলবাৰী দবা বাছনি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল শংকৰদেৱ একাডেমীতে। ইয়াত আজি 90জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আণ্ডাৰ-7, আণ্ডাৰ-9, আণ্ডাৰ-11, আণ্ডাৰ-13, আণ্ডাৰ-15 আৰু আণ্ডাৰ-17 বয়জ আৰু গাৰ্লছ প্ৰতিটো বেলেগ বেলেগ কেটেগৰীত 4জনকৈ খেলুৱৈ নিৰ্বাচিত কৰা হ'ব। তেওঁলোকে এই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক লেভেলত খেলিব আৰু যিসকল নিৰ্বাচিত হ'ব তেখেতসকলক আবেলি আমি বঁটাও প্ৰদান কৰিম। সুন্দৰ ট্ৰফিৰে বঁটাও দিয়া হ'ব। খেলুৱৈসকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰা বাবে খেলুৱৈ তথা অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দবা সন্থাৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমীৰ সহযোগত পঞ্চম বাৰ্ষিক নলবাৰী দবা বাছনি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল শংকৰদেৱ একাডেমীতে। ইয়াত আজি 90জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা আণ্ডাৰ-7, আণ্ডাৰ-9, আণ্ডাৰ-11, আণ্ডাৰ-13, আণ্ডাৰ-15 আৰু আণ্ডাৰ-17 বয়জ আৰু গাৰ্লছ প্ৰতিটো বেলেগ বেলেগ কেটেগৰীত 4জনকৈ খেলুৱৈ নিৰ্বাচিত কৰা হ'ব। তেওঁলোকে এই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক লেভেলত খেলিব আৰু যিসকল নিৰ্বাচিত হ'ব তেখেতসকলক আবেলি আমি বঁটাও প্ৰদান কৰিম। সুন্দৰ ট্ৰফিৰে বঁটাও দিয়া হ'ব। খেলুৱৈসকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰা বাবে খেলুৱৈ তথা অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।